প্ৰভ শৰ্মা ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বীৰ শ্বহীদসকলক সুঁৱৰি মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম শ্ৰদ্ধাঞ্জলি। কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। সঞ্জীৱনী মন্ত্ৰ জনাহেঁতেন, ঈশ্বৰৰ সতে মোৰ চিনাকি থকাহেঁতেন, কবিতাৰে মৃত্যুক জগাব পৰাহেঁতেন, মোৰ দেশৰ শ্বহীদ মই তোমালোক আটাইকে জগালোহেঁতেন। শ্মশানত চিতা সজাৰ বাহিৰে, মাটিৰে কফিন ঢাকি দিয়াৰ বাহিৰে, এগছি বন্তি আৰু এডাল মমবাতি জ্বলোৱাৰ বাহিৰে, কামিজৰ আগেৰে আঁচলৰ আগেৰে চকু পানীবোৰ মুচি দিয়াৰ বাহিৰে কোনো এটা পবিত্ৰ দিনত আমি তোমালোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাহিৰে আৰু একোৱেই কৰিব নোৱাৰিলোঁ। বুকুত হাত থৈ এই বুলি প্ৰতিশ্ৰুতি দিব পাৰোঁ, বৰলুইতখন বৈ থকালৈকে, ঋতুবোৰ আহি থকালৈকে, সাজৰ তৰাবোৰ ওলাই থকালৈকে, মৃত্যুৰ দুৱাৰদলিত শেষজন অসমীয়াৰ নাম লিখি নিদিয়ালৈকে আমি তোমালোকক মনত ৰাখিম। হৃদয়ে হৃদয়ে আমি তোমালোকক জগাই তুলিম। প্ৰতি ৰাতিপুৱাৰ সুবৰ্ণ সূৰ্যটোৰ লগত আমি তোমালোকক ওলোৱা দেখিম। নমস্কাৰ।